মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই দুটামান কথা ক'ম তোমালোকে চোৱা তোমালোকৰ যিখন ইউনিট টেষ্টৰ প্ৰশ্ন আহে তাত তোমালোকৰ 2 ঘণ্টা লিখা থাকে কিন্তু প্ৰশ্ন কেইটা দিয়ে মাত্ৰ তোমালোকক 50 নম্বৰ প্ৰশ্ন দিয়ে তাকো তোমালোকৰ স্কুলৰ পৰাই দিয়া হয় বোথ পেজ মিলি তোমালোকৰ একদম সৰু মাত্ৰ এটা পেজৰ এখন প্ৰশ্ন তাৰ পিছত তোমালোকে আৰম্ভ কৰিবা হাফ ইয়াৰলি কাৰণে তাৰ লগত তোমালোকৰ প্ৰি টেষ্ট পেপাৰ এখন কেনেকুৱা হয় চোৱা 100 নম্বৰ দিয়ে কিন্তু 3 ঘণ্টা দিয়ে যত 2 ঘণ্টাত তোমালোকৰ 50 নম্বৰ দিলে কিন্তু তোমালোকৰ 100 নম্বৰ 3 ঘণ্টা দিছে কিমানটা পেজ দিলে তোমালোকৰ চোৱা এয়া টেষ্টৰ পৰীক্ষাত কেনেকুৱা দিব এয়া 1 পেজ দিলে এয়া তোমালোকৰ 3 পেজ আৰু এয়া তোমালোকৰ 5 পেজ দিলে তাৰ পিছত তোমালোকৰ 6 নম্বৰ পেজটো আছে খালি তোমালোকে সি গ্ৰুপটো কৰিব নালাগে তোমালোকৰ এইখিনিলৈকে আছে দেখিছাতো সি গ্ৰুপটো খালি কৰিব নালাগে তা তোমালোকৰ ইয়াত 6খন তোমালোকৰ পেজ আছে দেখিলা গতিকে 2 ঘণ্টাত মাত্ৰ বোথ সাইড থাকি তোমালোকে 50 নম্বৰ পালা কিন্তু লাহেকে তোমালোকে 6 পেজৰ কাৰণে তোমালোকৰ 3 ঘণ্টা পালা যে তোমালোকে কিমান স্পিডত কৰিব লাগিব ইয়াৰ পিছত তোমালোকে দিব লাগিব কি আমাৰ HSLC পৰীক্ষা তাত তোমালোকে চোৱা কেনেকুৱা পেপাৰখন হ'ব তোমালোকৰ আৰম্ভণি পৰা চাবা মই কেইটামান দৰকাৰী কথা ক'ম এয়া দেখিছা নহয় 2 পেজ আকৌ দেখিলা নহয় 3 পেজ 4 পেজ আকৌ চোৱা 5 পেজ 6 পেজ আকৌ চোৱা 7 পেজ 8 পেজ পিছৰখিনি বৰ ৰিজু ভাৰতী গতিকে ইয়াত কথা হ'ল কি প্ৰশ্নখন ডাঙৰ পাতলকে দিয়া আছে তোমালোকৰ প্ৰি টেষ্টৰ সৈতে একেই ইয়াত পাৰ্থক্য ইয়াত কি হ'ল তোমালোকে যিহেতু বহুত দীঘল প্ৰশ্ন কম সময়ত কৰিব লাগিব কিন্তু তোমালোকে কি কৰিবা মই কেইটামান টিপছ তোমালোকক কৈ দিওঁ চাবাচোন দেই শেষলৈকে ইয়াত তোমালোকৰ দেখিলা প্ৰশ্নখন বহুত দীঘল ভয় নাখাবা তোমালোকে দেখিছা অতি চমু প্ৰশ্নৰ উত্তৰ লিখা তোমালোকৰ যিহেতু টাইম কনজিউমিং গতিকে টাইম মেনেজমেন্টৰ প্ৰতি চকু ৰাখিবা মন ৰাখিবা আজিকালিতো হাতত ঘড়ী পিন্ধি যাব নিদিয়ে গতিকে মনৰ ঘড়ীটো ঠিক ৰাখিবা বা ৱালত তোমালোকে ঘড়ী পাবা ইয়াত তোমালোকে 1ৰ ক খ খালি উত্তৰ লিখিবা যে অজন্তা ছবিবোৰত প্ৰকাশ পোৱা দুটা ভাৱ বস্তু সমূহীয়া জীৱন সন্ন্যাস জীৱন এনেকৈ তোমালোকে একদম মানে শৰ্টত লিখিবা তাৰপিছত তোমালোকৰ চোৱা তাৰ পিছত তেনেকে কুৱেশ্যন দিছে যে এজন সফল উদ্যোগী হবলৈ কি কি গুণৰ প্ৰয়োজন সেই গুণকেইটা মনত আছেই নহয় কি কি কৰিব লাগিব গতিকে সেই গুণকেইটা তোমালোকে লিখিবা তাত মাত্ৰ তোমালোকে 2 নম্বৰ পাবা গতিকে একদম মুখৰ আগত তোমালোকৰ থাকিব লাগিব ঠিক তেনেকে তোমালোকে উত্তৰ লিখা দিছে পটককে ডিসাইড কৰিবা নাইবাটো কৰিবা নে কোনটো কৰিবা তোমালোকে এইখিনিতে আৰু এটা কথা চাবা কুৱেশ্যনটো পঢ়ি চাবা যে তোমালোকে ধৰা 3 নম্বৰ কুৱেশ্যনটো দিছে যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষক গৰাকীয়ে কিয় এনেদৰে ক'লে পাঠৰ সহায়ত বুজাই লিখা তোমালোকে এইটো চাবা যে এইটো লিখিবলৈ গলে আমি অকমান ডেছক্ৰাইব কৰিব লাগিব হয় নহয় কিন্তু বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল ইয়াত কি আবেষ্টনীৰ কথা উল্লেখ কৰিছে কোনে কিহৰ আঁৰৰ পৰা আঁতৰি পৰা কথা কৈছে ইয়াত কোনে কিহৰ কথা তোমালোকে কিন্তু 4 মাৰ্কছৰ 2 মাৰ্কছ পাবলৈ একেবাৰে সহজ তোমালোকে সেই বস্তুটো চাবা কোনে কিয়ত তোমালোকৰ সময়ো কম লাগিল আৰু এপ্ৰপ্ৰিয়েট উত্তৰ দিলা নম্বৰ পালা সেইটো তোমালোকক মই শিকাই দিলো আৰু এটা কথা পিছলে তোমালোকে চাবা তাৰ 5 নম্বৰ কুৱেশ্যনটো এইটো ভাল দিছে ধৰা বক্তা কোন কাক উদ্দেশ্যি কৈছিলে কৰিলা তাৰপিছত তোমালোকৰ আকৌ এটা কুৱেশ্যন দিলে যে এটা কথাই কুঁৱলী মনত শংকাৰ সৃষ্টি কৰিলে কি কথাই কুঁৱলী মনত শংকাৰ সৃষ্টি কৰিলে পাঠৰ আধাৰত বুজাই লিখা তোমালোকে সেইটো ধৰা লিখিবা এভাৰেষ্ট বিজু অভিযানৰ বৰ্ণনা দিব দিছে এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিলে কি হব অৰিমা চিহ্নৰ তোমালোকে কিমান ওখলে উঠিছিলে শৃংগৰ উচ্চতা কিমান ক'ত প্ৰশিক্ষণ লৈছিলে তোমালোকে এইখিনি কথা বেছি নম্বৰ পাবলৈ ভাল হব সেইটো ডিসাইড কৰিবা আকৌ তোমালোকে চাবা যে য'ত অপচন নাইতো কৰিবই লাগিব য'ত অপচন দিয়ে ধৰা সুধিছে অ বাইদেউহঁত আমাক বচোৱা কোনে কাক বুলি কওঁতে মানে কিয় অনুৰোধ কৰিছিল বুলি কওঁ তোমালোকৰ 1 2 3 নম্বৰ সোমাই আছে গতিকে সেইখিনি কথা লিখিলে তোমালোকৰ ভাল হ'ব তাৰপিছত ধৰা শ্ৰীনিবাদী কোন তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা প্ৰথমটোত 1 পাবা পিছৰটো তোমালোকে লিখা বেয়া হলে 2 নম্বৰ নেপাবা তো তেনেকুৱা তোমালোকে সিদ্ধান্ত কৰিবা যে আমি 1 নম্বৰটোহে লিখিম নৰ কটোহে লিখিম কোনে কাক কিয় এইবোৰ লিখিলে তোমালোকে পুৰা নম্বৰ পাবাই তোমালোকৰ লেটাৰ পাবলৈ একদম সহজ হ'ব আৰু 1 নম্বৰ কুৱেশ্যনে দেখিছা নহয় মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভাৱ প্ৰকাশ পাইছে দাস্য তাৰপিছতে আসমানৰ কুতুব তৰা আদমৰ জাত আদম মানে কোন আদি মানৱ এইবোৰতো তোমালোকৰ অপচন নাই কৰিবই লাগিব কিন্তু যিকেইটা কুৱেশ্যন নাইবা দিছে তাত তোমালোকে একদম মন কৰিবা যে কোনটো কৰিম কোনে কিয় সেইকেইটা প্ৰশ্ন তোমালোকৰ একদম নম্বৰ কাটিব নোৱাৰে গতিকে তোমালোকে দুটা দিলে একদম ডিসাইড কৰিবা কোনটো কৰিম সেইকাৰণে সকলোখিনি ভালকে পঢ়ি যাবা ইয়াত দিছে যে 65 কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে
সুন্দৰ সাধনা লুকাই আছে। সুন্দৰ সাধনা মই অসমীয়া কবিতাটো সাৰাংশ লিখা। সুন্দৰ সাধনাটো তোমালোকে যদি গোটেই প্ৰকৃতি গছবিলাক, তোমালোকে চৰাইবিলাক, প্ৰত্যেকৰে ফুলবিলাকৰ যদি নাম দিব পাৰা তোমালোকে নম্বৰ পাবা। কিন্তু গোটেই কবিতাটো সাৰাংশ লিখিলেও পাবা, কিন্তু একটো তোমালোকে কৰিবলৈ বেছি ভাল পাবা। তাৰপিছত আজিকালিতো মই কৈছোৱেই যে 10টা গ্ৰামাৰ 10 আমাৰ কমন কি মই কৈ দিছো। গতিকে সমাসো লাগিব, সন্ধি লাগিব, মিশ্ৰ বাক্য জানিব লাগিব, নট্ৰবিধি লাগিব, জ্যোতিচিহ্নো লাগিব, বাক্য ৰচনাও লাগিব, বিপৰীত অৰ্থও লাগিব, এটা শব্দত প্ৰকাশ কৰাও লাগিব, পত্ৰই লাগিব, সমাৰ্থক শব্দ লাগিব। 10টা গ্ৰামাৰ 10 নম্বৰ। আগত আছিলে 5টা কৰিব লাগে 2কে। তাৰপিছত তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰা যিটো আহিব, তাত তোমালোকক মই কৈছো বাৰে বাৰে তোমালোকে আবেদন লিখিবা। তাত তোমালোকে 4 নম্বৰ পাবাই। আবেদন বহুত ভালকে মই দি থৈছো, চাবা। আৰু ৰচনা মই কমন দিছো, তোমালোকে চাই ল'বা। গতিকে ৰচনা তোমালোকৰ পৰিবই মই ভাবিছো। তাৰপিছত বৈচিত্ৰ্যময় অসমৰ সদায় দি থাকে যে 2জন ব্যক্তি আৰু 2টা জনগোষ্ঠী। কিন্তু যোৱা বছৰত দিছিলে যে উৎসৱ পাৰ্বণ। এইটো মোৰ ধুনীয়া ভিডিঅ' দিয়া আছে, তোমালোকে চাবা। 2টা জনগোষ্ঠী, 2জন ব্যক্তি আৰু তোমালোকে উৎসৱ পাৰ্বণ চাবা, তোমালোকৰ নিশ্চয় কমন পৰিব। বহুত বছৰ ধৰি আছিলে অকল 2জন ব্যক্তি আৰু 2টা জনগোষ্ঠী। কিন্তু যোৱাটো বৰ্ষত 2টা উৎসৱ পাৰ্বণ দিলে, খুবেই ভাল কথা। তোমালোকে উৎসৱ পাৰ্বণ চাবা, কমন পৰিব। বি গ্ৰুপলৈ আহিলে তোমালোকে বি গ্ৰুপত তেনেকে চিলেক্ট কৰিবা যে কোনটো লিখিছা। এতিয়া তোমালোকে 22 নম্বৰ কুৱেশ্যনটো চোৱা, যে কি দিছে যে কৃষ্ণ, অৰ্জুন, ভীম, যুধিষ্ঠিৰ চবৰে মানে শংখৰ নাম লিখিব লাগে। তোমালোকেতো একদম পাবা আধা আধাকে লিখিলে। পিছৰটো পাবা, কিন্তু আগৰটোতো আৰু ভাল হ'ব। তেনেকে 23 নম্বৰত নাইবা দিছে। তোমালোকে চোৱা যে তোমাক কৈছে যে যুদ্ধত স্বজনবধে কিছু ফলক নেদেখো, বিজয়কো আকাংক্ষা নকৰো, ৰাজ্যক ইচ্ছা নাই, সুখক নাবাঞ্চো, কোনে কেতিয়া কাৰ আগত কৈছিল। তোমালোকে 3 ডাইৰেক্ট পাবা। কিন্তু পিছৰটো তোমালোকে যে লিখিব নাজানা, যে আজিকালি শিক্ষাৰ লগত প্ৰাচীন ভাৰতৰ শিক্ষাৰ পাৰ্থক্য বহলাই লিখা, তাতে নম্বৰ গ'ল। গতিকে খুব সাৱধান হবা প্ৰশ্ন চিলেক্ট কৰোতে। নাইবা বিলাকত তোমালোকৰ বহুত সুবিধা থাকিব। তোমালোকে লেটাৰ পাবাই, পাবলৈ তোমালোকে সক্ষম হবা যে তোমালোকে নিয়মবোৰ ঠিকমতে ফ'ল' কৰা। আৰু খৰকে তোমালোকে কৰিবা। আৰু যিটোত নাইবা নাই চাবা। এতিয়া ইয়াত দিছে যে তলৰ প্ৰশ্ন উত্তৰ লিখা। গাঁততে পুতোতে পুতাৰী বান্ধোতে ধনত লাগিল জুই, ইয়াত কোনে কিয় ধনত জুই লাগাল বুলি কৈছে। গতিকে এইটো পুৰা গুৰুত্ব দিবা, কোনে কিয়। কিন্তু ধৰ জৰু ধৰ ভাই লিখিলে মূল ভাৱ পাবা, কিন্তু কোনে কিয়তো সদায় মনোযোগ দিবা। সেয়া তোমালোকৰ এক এককে নম্বৰ দিবই লাগিব আৰু দিবই। আৰু বাকী তোমালোকৰ বি গ্ৰুপৰ 5 নম্বৰ গ্ৰামাৰ আহিব, তলৰ বাক্য শুদ্ধ কৰা। কিন্তু যোৱাকালি এইখিনি তোমালোকে জানা, ৰিভিউ দিয়া আছে। উপসৰ্গকেইটা পঢ়িবা, কাৰণ আমাৰ উপসৰ্গ সদায় আহিব। আগতে উপসৰ্গৰ তোমালোকৰ বাক্য এটা লিখিবলৈ আচলতে নাহে, এটা শব্দ গঠন কৰিবলৈ আহে। তোমালোকে জানা যে আমাৰ 20টা উপসৰ্গ আছে, হয় নহয় কোৱা। প, পৰা, অপসম, নি, অবনু, নিৰ, অবনু, নিদুৰ, বিয়ধি, সুত, পৰিপতি, অভি, অতি, অপি, উপা। গতিকে তাৰ তোমালোকে গোটেইখিনি জানিবা। আৰু খালী ঠাই প্ৰকাৰ অনুসৰ্গ দিলে তোমালোকৰ কনফিউজ হব। কাৰণ তোমালোকে চোৱা, তুমি বৰষুণতে গলা বুলি কলে তোমালোকৰ নেকিটোহে পতককে আহিব। পাহৰি যাবা যে ইয়াত অনুসৰ্গ বহাব দিছিলে। আগতে খালি অনুসৰ্গ বাক্য ৰচনা কৰিব দিয়ে। তুমি আহিবাচোন, তুমি যাবা দেই, এনেকুৱা ধৰণৰ কৰি দিলে হৈ যায়। চোন হবলা কলেই আমাৰ ছোৱালীহঁতে বা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে পাৰে। কিন্তু এতিয়া যোৱা বছৰ দিলে তুমি বৰষুণতে গলা, এইবাৰো দিব। তোমালোকে খালি এইটো মন ৰাখিবা যে চোন, হবলা, দেই, হক, এইকেইটা তোমালোকে মনত ৰাখি ল'বা। সেইকেইটাই তোমালোকে ইউজ কৰিবা। খাপ খাবই, শুদ্ধ হব। আৰু সমাৰ্থক শব্দ লিখিবা। আধুনিক শব্দ আহিব। তাৰপিছত তোমালোকৰ আহিব চন্দ্ৰ। চন্দ্ৰত 4 নম্বৰ আহিব, এইটো কমন আছে। ঠিক এই ধৰণে তোমালোকে কুৱেশ্যন চিলেক্ট কৰিবা। নিশ্চয় তোমালোকে যি ছাত্ৰীয়ে ভাবিছা, ছাত্ৰ ছাত্ৰীয়ে 30 পাম বুলি, 60 মাৰ্কছ পাবা। 60 খিনিয়ে 80 পাবলৈ সক্ষম হবা। 80 খিনিয়ে 100 পাবলৈ সক্ষম হবা। যিহেতু প্ৰতি বছৰে 100 পোৱা ছাত্ৰ ছাত্ৰী বহুত আছে, তোমালোকৰ মাজৰে পাই আছে, তোমালোকেও পাবা। গতিকে চেষ্টা কৰিবা, আৰু যি ধৰণে কৈছো সেই ধৰণে তোমালোকে ফ'ল' কৰিবা। গতিকে ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আৰু লাইক কিন্তু কৰিবাই। ধন্যবাদ।